এয়া শাৰী শাৰী চাহ বাগিচাৰ নান্দনিক দৃশ্য। আমি আছোঁ চাহ বাগিচাৰ মাজত। আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা সাংস্কৃতিক মহানগৰী তেজপুৰলৈ বুলি। গন্তব্যস্থান শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চাহ বাগিচা। ইয়াতেই প্ৰতি বছৰে অনুষ্ঠিত হয় কৰম পৰৱ। চাহ জনগোষ্ঠী আদিবাসীসকলৰ জাতীয় উৎসৱ হৈছে এই কৰম পৰৱ। আমি আজি এই কৰম পৰৱৰ বিভিন্ন ৰীতি নীতি পৰম্পৰা সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। অসমৰ চহা সাংস্কৃতিক ভঁৰালত থোপ খাই আছে বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় ৰীতি নীতি, পৰম্পৰা, উৎসৱ পাৰ্বণ আৰু কৃষ্টি সংস্কৃতি। শোণিতপুৰ জিলাৰ চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰো নিজস্ব উৎসৱ পাৰ্বণ তথা সংস্কৃতিয়ে জাতিটোৰ ভেটি চহকী কৰি ৰাখিছে। চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ জাতীয় উৎসৱ কৰম পৰৱ। এই উৎসৱ সাৰ্বজনীন, কৃষিভিত্তিক তথা প্ৰকৃতিৰ পূজা। বিভিন্ন ঠাইৰ লগতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অন্তৰ্গত চিৰাজুলি চাহ বাগিচাতো নৈসৰ্গিক পৰিৱেশৰ মাজত প্ৰতিবছৰে কৰম উৎসৱ অনুষ্ঠিত হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তথা বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই কৰম পূজাই উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। আমি উপস্থিত হৈছোঁহি ঢেকীয়াজুলিৰ অন্তৰ্গত চিৰাজুলি চাহ বাগিচাত। ইয়াতে অনুষ্ঠিত হৈছে কৰম উৎসৱ। অতি উলহ মালহেৰে এখেতসকলে আয়োজন কৰিছে সদৌ অসম আমাৰ আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ যি ইয়াত জনগোষ্ঠী আছে তেখেতসকলে উমৈহতীয়াভাৱে এই কৰম উৎসৱ উদযাপন কৰি আহিছে অতীজৰে পৰা। গতিকে আমি এই বিষয়ে কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। আমাৰ সৈতে আছে সভাপতি আৰু সম্পাদক দুগৰাকী। প্ৰথমে আপোনাক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ। জানিব বিচাৰিছোঁ আপোনালোকৰ আয়োজন সম্পৰ্কে। আজি আমি ভাদৰ যিটো একাদশী বুলি কয়, ভাদ একাদশীৰ পৰা আমি কৰম উৎসৱটো আৰম্ভ কৰা হয় আৰু আদিবাসী জনগোষ্ঠীটোৰ একমাত্ৰ জাতীয় উৎসৱ যি কৰম উৎসৱটি আমি এই দিনটোতে আমি সমগ্ৰ অসমতে আমি মানে হিয়া ভাঙি আমি উদযাপন কৰোঁ। আৰু ঠিক তেনেধৰণে আজি আমি শ্বহীদ নগৰী ঢেকীয়াজুলি শোণিতপুৰ জিলাৰ অন্তৰ্গত চিৰাজুলি চাহ বাগিচাত আমি এদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে আপোনাৰ দ্বাৰা আমি সমূহ অসমবাসীক এই অসমত থকা আদিবাসী জনগোষ্ঠীটো আপোনালোকে সকলোৱে জানে, আদিবাসী জনগোষ্ঠীটো হৈছে প্ৰকৃতিক বিশ্বাস। আমি প্ৰকৃতিৰ লগত জড়িত হোৱা জাতি আৰু আমি জল জংঘল জমিন লগত জড়িত হোৱা জাতি। আজি যদি আমি ক'বলৈ বিচাৰোঁ আমি প্ৰকৃতিৰ লগত জড়িত হোৱা জাতি আৰু আমি গছক পূজা কৰি আমি ভাল পাওঁ। আৰু ঠিক এই কৰমটোও হৈছে কৰম ৰাজা যিটো কৰম গছক আমি পূজা কৰোঁ আৰু কৰম দেৱতাক আমি আৰাধনা কৰোঁ। আৰু এই কৰম দেৱতাক আমি আৰাধনা কৰাৰ যিটো নীতি নিয়ম আছে, সেই নীতি নিয়মৰে আমাৰ যি কৰ্মীতিনসকল আছে, কৰ্মীতিনসকলে অতি শ্ৰদ্ধাৰে তেখেতসকলে ব্ৰত থাকি কৰম ডাল আনি পূজা অৰ্চনা কৰে আৰু তেখেতসকলে ব্ৰত থাকে। আৰু তেখেতসকলৰ যি যিকেইটা দিন ব্ৰত থাকে, এই সম্পূৰ্ণ ব্ৰত দিনটোত তেখেতসকলে নিজে বনোৱাই নিজে কৰে। কাৰো লগত চোৱা যিবিলাক বেলেগৰ লগত এটা সম্পৰ্ক নেথাকে, নিজে কৰ্মতীনসকলে নিজে এইটো পূজা অৰ্চনা ভালকৈ কৰে। আৰু তেখেতসকলে প্ৰকৃতি যিহেতু আজি আপোনালোকে গম পাই আছে প্ৰকৃতিৰ কিটো ৰূপ লৈছে। আজি এনেকুৱা গৰম, আমি ভাবোঁ যদি গছ থকা হ'লেহেঁতেন চাগে আমাৰ এইটো পৰিৱেশ নোহোৱাহেঁতেন। কিন্তু
আদিবাসী জনগোষ্ঠীয়ে হৈছে প্ৰকৃতিৰ লগত জড়িত আৰু গছ গছনিক আমি মৰম কৰোঁ, গছ গছনিক আমি পূজা কৰোঁ, গছ গছনিক আমি দেৱতা হিচাপে মানে সন্মান কৰোঁ আৰু পূজা কৰোঁ। আজিৰ এই কৰম উৎসৱ যোগেদি আমি কৰম দেৱতাক আৰাধনা কৰাৰ একেলগে আমি এইখিনি প্ৰাৰ্থনা কৰোঁ, যিখিনিয়ে খেতি কৰে, আমি যিহেতু খেতি প্ৰধান দেশ, এই খেতিৰ লগত আমি জড়িত হৈ থাকোঁ। আমি কৰম দেৱতাৰ আশীৰ্বাদত আমি এইটোকে বিচাৰোঁ, যিসকলে খেতিৰ লগত জড়িত হয় তেখেতসকলৰ খেতিটো ভাল হওক, ভালকৈ তেখেতসকলৰ ভঁৰালত যাতে ভালকৈ ধানেই হওক বা যিকোনো খেতি মানে কৰে, খেতি ভালকৈ ভঁৰালত ভৰ্তি হওক আৰু ভৱিষ্যতৰ দিনত তেখেতসকলে সবল যিটো মানে অৰ্থনৈতিকভাৱে যি ধৰণে সবল হ'ব পাৰে সেইখিনি আমি মানে কামনা কৰোঁ। লগতে আমাৰ যিবিলাক বিভিন্ন জাতি জনগোষ্ঠী আছে, ভাতৃত্ববোধৰে যি ধৰণে আমি অসমখনক কেনেকৈ এটা শ্ৰেষ্ঠ ৰাজ্যলৈ আগুৱাই ল'ব পাৰোঁ, এই কৰম দেৱতাৰ লগত আমি সেৱা অৰ্চনা বিচাৰোঁ। নিশ্চয়, অৰ্থাৎ আপোনাৰ কথাৰ পৰা আমি গম পাইছোঁ যে এই কৰম উৎসৱৰ লগত প্ৰকৃতি আৰু কৃষি কাৰ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। এতিয়া এই আড়ম্বৰপূৰ্ণ আপোনালোকে আয়োজন কৰিছে, কাৰ্যসূচী সম্পৰ্কে মই সম্পাদকগৰাকী আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আমি কৰম দেৱতাক এইটোও পূজা কৰোঁ, এইটো আশীৰ্বাদ লওঁ আজিৰ দিনাখন, যিহেতু আমাৰ জাতি জনগোষ্ঠীত আপোনালোকে চাই স্কুলৰ অলপ মানে প্ৰভাৱটো পৰে বা লিভিং ষ্টাইলৰ প্ৰভাৱখিনি পৰে বা সিহঁতৰ মানে যেনেকৈ কথা বতৰা এইখিনি প্ৰভাৱখিনি পৰে। তো আজিৰ এই দিনত আমি সকলোৱে মিলি পেলাই আশীৰ্বাদ এটা বিচাৰোঁ যে আমাৰ সকলো জাতি জনগোষ্ঠীৰ আমাৰ কণ ল'ৰা ছোৱালীবিলাক আছে, যিহেতু সিহঁতে আগন্তুক জীৱনত নিজৰ পঢ়া শুনা সকলক মানে ভালকৈ সিহঁতে আগুৱাই নি যাব পাৰে, নিজৰ লিভিং ষ্টাইলটো চেঞ্জ কৰি পেলাই সিহঁতে জীৱনত মানে লৈ পেলাই আগফালে ভালকৈ যাব পাৰে আৰু সকলো অসমবাসীৰ লগত, অসমৰ সকলো ৰাইজৰ লগত কেনেকৈ আমি জল জংগল জমিনৰ লগত যেনেকৈ আমি মানে মিলা প্ৰীতিৰে থাকি আছোঁ, সেনেকৈ আমি সকলো আমাৰ অসমৰ ৰাইজৰ লগত আমি মিলা প্ৰীতিৰে আমি থাকিম বুলিহে আজিৰ এই প্ৰগ্ৰেম যোগেদি, আজিৰ এই কৰম উৎসৱ যোগেদি আমি এটা বাৰ্তা দিছোঁ। নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি ক'বই লাগিব যে কৰম উৎসৱে আচলতে প্ৰকৃতিৰ উৎস, প্ৰকৃতিৰ শক্তিক আচলতে প্ৰতীয়মান কৰে। আৰু এখেতে কৈছে, আমাৰ সভাপতিগৰাকীয়ে কৈছে যে প্ৰকৃতিয়ে বিনষ্ট কৰিব নোৱাৰাকৈ আচলতে শান্তি সম্প্ৰীতি যাতে আমাৰ সমাজলৈ উভতি আহে বা শান্তি সম্প্ৰীতি যাতে অটুট থাকে, তাৰ বাবে কৰম দেৱতাক পূজা কৰা হয়। আৰু এই পূজাৰ ঐতিহ্য, পৰম্পৰা, বৈশিষ্ট্য আচলতে সুকীয়া আৰু স্বকীয় পৰম্পৰাৰে আমাৰ এই কৰম উৎসৱ, কৰম পৰৱ কিন্তু সদায় জীয়াই থাকিব আৰু তাৰ বাবে আমাৰ নতুন প্ৰজন্ম আগবাঢ়িব লাগিব। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। কৰম পূজাৰ বিশেষ তাৎপৰ্য আৰু বৈশিষ্ট্য আছে। কৃষি কাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয়, সেই উদ্দেশ্যেৰে এই পূজা পালন কৰা হয়। কৰম পূজাৰ জৰিয়তে কৃষি শস্যৰ শ্ৰীবৃদ্ধিৰ লগতে প্ৰকৃতিৰ সেৱাৰ দ্বাৰা মানুহ আৰু সমাজৰ কল্যাণ সাধনৰ কামনা কৰা হয়। স্থানভেদে এই পূজাৰ নিয়ম কিছু ভিন্ন হ'লেও প্ৰকৃতিৰ সৈতেই এই পূজাৰ মূল সম্বন্ধ।
কৰম পূজাৰ যাৱা যোগোৱা নামৰ অনুষ্ঠানত মূলতঃ কুমাৰী ছোৱালীসকলে আগভাগ লয়। এওঁলোকক কৰ্মতী আখ্যা দিয়া হয়। পূজাৰ 5 বা 7 দিনমানৰ আগৰ পৰা ব্ৰতত থাকি ঢোল তাল বাঁহী আদি বজাই নৈবদ্য সহকাৰে নৈ বা পুখুৰী ঘাটলৈ গৈ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে লগত নিয়া নতুন পাচি এটাত সকলোৱে একাজলিকৈ বালি ভৰাই তাতে কৰ্মতীসকলে নিয়া বিভিন্ন খাদ্যশস্য ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ সময়লৈ মাহ সৰিয়হ আদিয়ে গজালি মেলা অৱস্থাটোক যাৱা বুলি কোৱা হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত পৰম আৰাধ্য কৰম দেৱতাক স্মৰণ কৰি এই কৰম পূজা আৰম্ভ কৰা হয়। ঢেকীয়াজুলিৰ অন্তৰ্গত চিৰাজুলি চাহ বাগিচাতো স্বকীয় ৰীতি নীতি আৰু পৰম্পৰাৰ মাজেৰে এই কৰম পূজা অনুষ্ঠিত কৰা হয়। চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ স্বকীয় পৰম্পৰা ৰীতি নীতি গীত নৃত্য আছে আৰু এই কৰম উৎসৱত সেই গীত নৃত্য স্বকীয় যি সাংস্কৃতিক তেওঁলোকৰ পৰিক্ৰমা আছে সেই পৰিক্ৰমাসমূহ ইয়াত পৰিৱেশন কৰা হয়। আমি এগৰাকী বিষয়ববীয়া তথা নৃত্যশিল্পীক লগ পাইছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। হয়, নমস্কাৰ। মোৰ নাম প্ৰণীতা কুজুৰ। আমি ইয়াতে আজি কৰম পৰৱ, তো আমি সকলোৱে উলাহ মালাৰে আমি কৰম পৰৱটো উদযাপন কৰিবলৈ আহিছোঁ। আপোনালোকে দেখিবই পাইছে আমাৰ ওচৰত বহুতে আছে, আকৰ্ষণ বহুত হৈ আছে। আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক বহুত উঠি আহিছে। তেওঁৰো মনত অলপ ফূৰ্তি জাগিছে আমাৰ এইটো দিনটোলৈ, আজিৰ দিনটোলৈ সকলোৰে মনত ফূৰ্তি লাগিছে যে আমাৰ এটা ইমান ডাঙৰ এটা দিনটোত সকলোৱে নাচিম, আজিৰ দিনটোত ফূৰ্তি কৰিম, সেই বুলি আৰু চবে ওলাই আহিছে সকলোৱে। হয়, এতিয়া আপোনালোকে যিহেতু ইয়াত নৃত্য পৰিৱেশন কৰে, বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আছে, আপোনালোকৰ প্ৰস্তুতি কিমান দিনৰ পৰা হয়?
আমাৰ প্ৰস্তুতি বহুত দিনৰ পৰা চলি এক মাহৰ আগৰ পৰা 2 মাহ মান নাই 1.5 মাহৰ আগৰ পৰা চলি আছে কাৰণ আমাৰ এইটো এটা বহুত ডাঙৰ এটা দিন না তো সকলোৱে মানে সকলোৰ মনতে আমাৰ মানে ফূৰ্তি এটা জাগে থাকে এইটো এটা দিন সকলো জনগোষ্ঠী আমাৰ ওৰাং মুণ্ডা সকলো খাৰিয়া সকলোৱে ওলাই আহে এতিয়া আমাৰ ইয়াত দেখিব পাইছে নেপালী সমষ্টিৰ ওলাই আহিছে সিহঁতৰো মনত অলপ ভাল লাগিছে জানিব বিচাৰিছে আমাৰ সংস্কৃতিৰ আমাৰ কলাখিনি আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক এটা কথা ক'বই লাগিব যে বিভিন্ন জাতি জনজাতি ভাষা ধৰ্ম নিৰ্বিশেষে এই কৰম উৎসৱত আহে আৰু সকলোৱে এই উৎসৱ পালন কৰে আৰু এই উৎসৱ সমন্বয়ৰ প্ৰতীক এই উৎসৱ বিশ্বাসৰ প্ৰতীক প্ৰকৃতিক শক্তি হিচাপে প্ৰকৃতিক উৎস হিচাপে লৈ এই কৰম উৎসৱ পালন কৰা হয় এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ যিসকল প্ৰতিনিধি আছে আচলতে তেওঁলোকে আহিছে ইয়ালৈ এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ আৰু অতি উলহ মালহেৰে তেওঁলোক আহিছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে আপোনালোক ক'ৰ পৰা আহিছে আমি এইখন গাঁৱৰে হয় আমাৰ নাম বগৰীবাৰী গাঁৱৰ পৰা আহিছোঁ এতিয়া এই বিশেষ দিনটোত যিহেতু ইতিমধ্যে কৈছে আমাৰ বিষয়ববীয়াসকলে ক'লে যে এটা অতি উৎসৱমুখৰ পৰিৱেশ যিহেতু বিৰাজ কৰে আপোনালোকৰ মনত কেনেকুৱা ধৰণৰ ভাৱ হয় এই বিশেষ দিনটোত বহুত ভাল লাগে আগৰ পৰা আমি এই কৰম উৎসৱটো পালন কৰি আহিছোঁ যিহেতু আমাৰ ওচৰৰে হয় আগৰ পৰা আমি ইয়াত মানে যিখিনি কাৰ্যসূচী পালন কৰা হয় আমি আগৰ পৰা ইয়াত অংশগ্ৰহণো কৰোঁ আৰু চাবলৈ আহোঁ এটা ধৰক সন্ধিয়াৰ ভাগত যিহেতু ইয়াত প্ৰতিযোগিতাও হ'ব এই প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ পৰা দলসমূহ আহে নহয় জানো গতিকে আপুনি কি ভাবে এনেকুৱা ধৰণৰ আয়োজনে আমাৰ যি কৃষ্টি সংস্কৃতি আছে বা নৃত্য আছে ঝুমুৰ আছে এইসমূহক আৰু আগলৈ আগবঢ়াই লৈ যাব বুলি আপুনি ভাবেনে হয় মানে এইটো যিটো কৰম উৎসৱ হয় এইটো নৱপ্ৰজন্মৰ কাৰণে বহুত ভাল এটা মানে তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি জগাই তুলিবলৈ আৰু অহা প্ৰজন্মৰ কাৰণেও সেইখিনি কৰিবলৈ মানে হেৰি কৰে আৰু কৰম পূজাৰ সুকীয়া বৈশিষ্ট্য আছে তাৎপৰ্য আছে আৰু এই পূজাৰ যি আৰম্ভণিৰ পৰা শেষলৈকে বিভিন্ন ৰীতি নীতি আৰু বিভিন্ন পৰম্পৰাৰ মাজেৰে এই উৎসৱ পালন কৰা হয় বিশেষকৈ এই কৰম পূজাত আমাৰ যি কুমাৰী ছোৱালীসকল আছে তেওঁলোকে আগভাগ লয় আৰু তেওঁলোকক নেতৃত্ব প্ৰদান কৰে এগৰাকী বিশেষ ব্যক্তিয়ে সেইগৰাকী ব্যক্তি আমাৰ সৈতে আছে আমি তেখেতৰ পৰা এই সবিশেষ জানিবলৈ চেষ্টা কৰিম এই কৰম পূজা হ'ল আমাৰ প্ৰকৃতি পূজা যি কি আমালোকে সকলোৱে কৃষি বিভাগত বা নিজৰ নিয়ম পালন কৰা দুজন ভাই ককাৰ কাহিনী ইয়াত আছে সেই ভাই ককাৰ কাহিনীত এজন আছিল খেতিয়ক এজন আছিল নিয়ম নীতি কৰা মানে ধৰ্মপুৰুষ আছিলে দুজনেই ধৰ্ম আৰু কৰ্ম সেই কৰ্ম নিজৰ সম্পত্তি বা ধন অৰ্জন কৰিবৰ কাৰণে খেতি বাতি কিবা এটা কৰি আছিল কিন্তু ধৰ্মই কি কৰি আছিল সেই কৰ্মবিলাক কৰা নাছিলে সি মানে পূজা পাঠ এইবিলাক কৰি আছিলে তাৰ পিছলৈ গৈ এনেকুৱা যেতিয়া কৰ্ম যেতিয়া এই খেতি বাতি কৰি পেলাই আহিলে কিবা বিজনেছত আহিলে সেই সময়ত গোটেই সোপা বস্তু তেওঁ মানে সম্পত্তি লৈ আহিছিলে সেই সম্পত্তি যেতিয়া ঘৰলৈ মাতিব বিচাৰিছিলে যিবিলাক বস্তুবিলাক লৈ আহা ঘৰলৈ সম্পত্তিবিলাক সেই সম্পত্তিবিলাক গোটেই সোপা উভতি আনিবলৈ পৰা নাই ঘৰত কৰ্মই পিছত লাষ্টত ধৰ্মক পঠালে ঘৰত চাই পেলাই কৈ আছে সিহঁতে কি কৈ আছে ঘৰটো নাচ গান বাজনা কৰি আছে সেই সময়তো সিহঁতে আহিব পৰা নাই তাতে সেই নাচ বাজনা গীতটো থাকি গ'ল সেই নিয়মটো পালন কৰি আছে ধৰ্মৰ নিয়ম নিজৰ পালন কৰি আছে আৰু কৰ্ম নিজৰ পালন কৰি আছে সেই খেতিত কৰ্ম যেতিয়া সংগতে মানে কি কৰিলে কোনোবাই মোৰ ইমান সম্পত্তিবিলাকে থৈ দিছোঁ কোনো অহা নাই পিছত কি কৰিলে সি একেবাৰে গোটেই সম্পত্তি নষ্ট কৰি পেলালে পিছত ধৰ্মই কিন্তু নিজৰ নিয়ম পালন কৰি আছে আহি পেলাই এই গছডালক আমাৰ কৰমডাল বুলি কোৱা হয় সেই গছডালক উঠাই পেলাই দিলে উঠাই পেলাই দিয়াৰ পিছত চালে যে কৰ্মৰ যিখিনি সম্পত্তি আছিলে যিবিলাক খেতি কৰিছিল ধান বা মাহ যিকোনো সৰিয়হ কিবা বহুতখিনি শস্য খেতি কৰিছিলে সেই গোটেই সোপা শস্যবিলাক আৰু সম্পত্তি গোটেই সোপা নষ্ট হৈ গ'ল তাৰপিছত ধৰ্মই যেতিয়া নিয়ম সেই গোটেই সোপা পালন কৰি আছিল সেই ধৰ্মৰ নিয়মতে যেতিয়া সেইখিনি আকৌ গোটেই পালন কৰিলে সেই সময়ত গোটেই সোপা বস্তু উভতি আহিল আকৌ ধন সম্পত্তিবিলাক আকৌ আহিল গছ গছনি আহিল ঘৰৰ সম্পত্তি আহিল শস্য আহিল খেতি বাতি গোটেই সোপা ভাল হ'ল আৰু এই কৰ্মৰ উদ্দেশ্য হ'ল মানুহৰ মাজত মিলা প্ৰীতি আৰু সম্প্ৰীতি প্ৰেম ভাৱনা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু এখেতে গোটেই কথাখিনি আমাক বুজাই ক'লে সুন্দৰকৈ ইতিহাসটো আমাক বুজাই দিলে এতিয়া এই যে গোটেই পূজাটো আৰম্ভ হয় সেই শেষৰ পৰ্যায়লৈকে আৰু কি পৰ্যায় আছে কৰমডাল যেতিয়া স্থাপন কৰা হয়
কৰমডাল স্থাপন কৰাৰ লগে লগেই যেহেতু কৰম কাহিনী যাক আমি বাইগা কওঁ, যি বাইগাজনে কৰমৰ বিষয়ে ইতিমধ্যে উপৰোক্ত ডাঙৰীয়াই কৈ গ'লে, তেনেধৰণে কাহিনীবোৰ কৈ যায়। কিয় ক'ব লগা হয় সেই কথাটো আমি নিশ্চয় অনুভৱ কৰিছোঁ যে উঠি অহা প্ৰজন্ম সেই বস্তুটোৰ পৰা শিক্ষা লাভ কৰিব আৰু শিক্ষাৰ যোগেদি এই কৰম দেৱতাক জীয়াই ৰাখিব। আমি এটা কথাই ক'ব পাৰোঁ যে এই কৰম উৎসৱৰ জৰিয়তে শান্তি সম্প্ৰীতিয়েই নহয়, আমাৰ একতাৰ এনাজৰী শক্তিশালী হয় আৰু বিশেষকৈ প্ৰকৃতিৰ প্ৰতি আমাৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতাক আমি অনুভৱ কৰিব পাৰোঁ, অনুধাৱন কৰিব পাৰোঁ। গতিকে এই কৰম উৎসৱৰ সুকীয়া বৈশিষ্ট্য, পৰম্পৰা আৰু যি ঐতিহ্য আছে, এই ঐতিহ্যই কিন্তু আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ যি ভঁৰাল আছে, সেই ভঁৰালক আৰু অধিক চহকী কৰি গৈছে। এই যে হাত ভনী আছে বা স্থানভেদে বেলেগ বেলেগ আছে, ক'ৰবাত 3, ক'ৰবাত 5, আমাৰ এই অঞ্চলত 7গৰাকী ভনী থকা বুলি বিশ্বাস কৰা হয় আৰু এগৰাকী ককায়েক আছে যিগৰাকীয়ে এই আমাৰ যি কৰম ডালজোপা কাটি আনে। আমি তেখেতক লগ পাইছোঁ, আমি আপোনালোকক সেই ছবি দেখুৱাম, কিন্তু তেওঁৰ সৈতে আমি কিছু কথা পাতিব বিচাৰিছোঁ। তুমি 7 দিন ব্ৰত পালন কৰিছা, এই 7 দিনত তোমাৰ খোৱা লোৱা, তোমাৰ গোটেই থকা বেলা কেনেকুৱা ব্যৱস্থা আছিল? এনেকুৱা মানে তেল বস্তু এনেকুৱা খাব নোৱাৰিলোঁ আৰু যেতিয়া তুমি উঠা ওপৰত ডালজোপা কাটিব লাগে, তেতিয়া কি কি তুমি কৰিব লাগে? কিবা মন্ত্ৰ বা এনেকুৱা কি কি তেনেকুৱা নিয়ম আছে? কিবা কিবি কৰি এনেকুৱা নিয়ম আছে এনেকুৱা যে মোক চবেই 6টা বহিন আছে আৰু মই এটা সৰু ভাই, তেতিয়া মোৰ ডাল কাটিবৰ কাৰণে আগবঢ়াই দিয়া হয়। পিছত মই গছ কাটিখিনি ইহঁতক দি দিওঁ আৰু এই উৎসৱৰ লগত যিহেতু তুমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছা, এনেকুৱা এটা মাংগলিক উৎসৱত তুমি জড়িত হৈ আছা, এনেকুৱা এটা ব্যৱস্থাত তুমি আছা এগৰাকী ককায়েক হিচাপে বা ভাতৃ হিচাপে, তোমাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ মানে ইহঁতৰ ককাই নিচিনা আৰু ইহঁতক মোক ভাল বুলি এনেকুৱা সন্মান কৰে আৰু মানে এইবিলাক মোক খাইতা দিয়ে আৰু কিবা কিবি যোনটো পালন কৰিব লাগে এইটো কৰিলে আৰু মোৰ কাৰণে। কৰম পূজাত ঝুমুৰ গীত নৃত্যৰ বিশেষ ভূমিকা আছে। ঝুমুৰ গীত আৰু নৃত্যৰ আৰম্ভণিতে শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদি বিভিন্ন থলুৱা বাদ্যৰে পৰম্পৰাগতভাৱে গীত মাত পৰিৱেশন কৰা হয়। প্ৰহৰ অনুযায়ী ঝুমুৰ গীত নৃত্যৰ সুকীয়া বৈশিষ্ট্য আছে। ये आंकड़ा के मुकुली कार्यक्रम के अनुरोध जनाता हूं। साथ में हमारे के सोनीपुर जिला समिति के सभापति गोमती के सहयोग कार्यक्रम के अनुरोध जनाता हूं। जोरदार तालियां। जितना कोई हमारे दुनिया खड़ा है, रास्ता मान के ये मुकुली आंकड़ा में अवश्य लगे अनुरोध जनाता है। करम परब के संगठन से गवर्नमेंट के सदस्य और जोहार जनाता हूं। आज हमें तो हमारे खुशी है, अनेक खुशी है कि आज हमें जो परंपरा आज करम परब के हमारे यहाँ देखिए चले सात बगीचा के अंतर्गत सिरे चले सात बगीचा में आज अनुष्ठित किए हैं और हमने प्रत्येक बच्चा विभिन्न जगह में हमने आदिवासी छात्रों होता है उद्योग में हमने के करम परब उद्यापन कराया है और वह परंपरा का रखते हुए आज इस बार हमने सीधा जिले शाह बगीचा में हमने के रसा कर विखे भव्य में यह अनुष्ठित किए हैं और मैं निजे आनंदित हूँ। आज हमने का जो महत्व है जो हमने का जो परंपरा, हमने का जो कल्चर, हमने का सुंदर एक चीज कल्चर है जो आज हमें करम के काल के उद्यापन करते। কৰম উৎসৱ গীত নৃত্য, আনন্দ উল্লাস, কাহিনী আদিৰ সমাহাৰ। পূজাৰ বিশিষ্টতাই অতীজৰে পৰা প্ৰচলিত জনবিশ্বাস আৰু শক্তিক প্ৰতিফলিত কৰে। কৰম পূজাৰ ইতিহাস আৰু ঐতিহ্যক প্ৰকাশ কৰে পূজাস্থলীত অনুষ্ঠিত বিভিন্ন কাৰ্যই। যাৱা মুকলিৰ পৰা আৰম্ভ কৰি কাহিনী কোৱা পৰ্ব আখাৰালৈকে প্ৰতিটো কাৰ্যসূচীয়ে কৰম পূজাৰ সৌন্দৰ্য আৰু গুৰুত্বক জীয়াই ৰাখিছে। গোটেই ৰাতি গীত নৃত্যৰ মাজেৰে সকলোৱে পূজা উদযাপন কৰে। বিশ্বাস আৰু আস্থাৰ প্ৰতীক হৈছে এই কৰম উৎসৱ। অতীজৰ পৰা চলি অহা
কৰম পূজাৰ এই যি পৰম্পৰা ৰীতি নীতি এই সকলোৱে আমাৰ জীৱনত আমাৰ সমাজ জীৱনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰিয় দৰ্শক, যিহেতু প্ৰকৃতিয়ে হৈছে আমাৰ জীৱন, এই প্ৰকৃতি পূজাৰ জৰিয়তে এই কৰম পূজাৰ জৰিয়তে আমাৰ সমাজত শান্তি সম্প্ৰীতি আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। আমি আশা কৰিছোঁ এই কৰম পূজাৰ জৰিয়তে আমাৰ অসমৰ সংস্কৃতিৰ ভঁৰাল আৰু অধিক চহকী হ'ব আৰু অসমত শান্তি সম্প্ৰীতি অটুট থাকিব। সেই আশাৰে আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা আমি বিদায় লৈছোঁ। চাই থাকিব DD অসম। ধন্যবাদ।